Hello students, মই প্ৰাচুৰ্য ছাৰ সকলোকে স্বাগতম জনাইছো জেএনভি গাইড ইউটিউব চেনেললৈ। আশা কৰিছো প্ৰত্যেকজন ষ্টুডেণ্টে তোমালোকে ভালকে আছা। আজি হ'ল 5 ডিসেম্বৰ 6 7 8 9 10 11 12 ঠিক আছে। মাজত আছে আমাৰ 5 6 7 মাজত আছে 7 দিন তোমালোকৰ ঠিক আছে। 7 দিন আজি হ'ল শুক্ৰবাৰ কালি শনিবাৰ অহা শনিবাৰ তোমালোকৰ পৰীক্ষা মাজত আছে 7 দিন ওকে। এই 7 দিন ভালকে যদি পঢ়িছা এই এসপ্তাহ ভালকে যদি পঢ়িলা সিট পালা পৰীক্ষা ভাল হ'ব তাৰপিছত সিট পালা যদি নপঢ়া সিট নোপোৱা একদম খোলা কথা ওকে। এতিয়ালৈ কিছুমানৰ গাত লাগা নাই যদি লাগা নাই তেতিয়ালে পৰীক্ষা ভাল নহয় তাৰ মানে সিট নোপোৱা আৰু যাৰ গাত বেছিকে লাগিছে যে মই পাৰিম সব পাৰিম এইকেদিন মই নপঢ়িলেও হৈ যাব তো তেনেকুৱাও যদি কোনবা আছে তুমি অলপ ওপৰৰ পৰা উৰি পেলাই অলপ পাখি কিডাল নমাই পেলাই তললৈ আহা পঢ়াত লাগা এইকেদিন পঢ়া তুমি যিমান পাৰা যিমান নাজানা সব বাদ দি তুমি পঢ়া এইকেদিন পঢ়িলেহে সিট পাবা তুমি সাংঘাতিক জানা যদি নপঢ়া সিট নাপাবা তুমি একোৱে নাজানা এইকেদিন পঢ়িলে সিটটো পাই যাবা হেতুৱে কলম তো এটা কোৱেশ্চন মোৰ ওচৰত আহি আছিল যে স্যাৰ আমি ইউনিফৰ্ম পিন্ধি যাব লাগিব নেকি স্কুলৰ ইউনিফৰ্ম এটো আমাৰ জেএনভি গাইডৰ ইউনিফৰ্ম পিছফাল দেখিলা জেএনভি গাইডৰ জেকেট লিখা আছে জেকেট হেৰি লাগি আছে লিখা আছে ইয়াত আমাৰ এটা আমাৰ জেএনভি গাইডৰ ইউনিফৰ্ম ভিডিও বনালে আমি তোমালোকৰ আগত জেকেট বা হেৰি স্পৰ্টিং পিন্ধি পেলাই আমি বনাও তো এটো আমাৰ এটা ইউনিফৰ্ম তোমালোকৰ স্কুলৰ ইউনিফৰ্ম আছে প্ৰত্যেকজন স্কুল ষ্টুডেন্ট বেলেগ বেলেগ স্কুলত তোমালোকে পঢ়ি আছা হয়নে তো হে বেলেগ বেলেগ স্কুল বিলাকৰ তোমালোকৰ কি হয় ইউনিফৰ্ম বেলেগ থাকে এতিয়া জেএনভি নবোদয় বিদ্যালয়টো তোমালোকৰ ইউনিফৰ্ম আছে তো তেনেকুৱা টাইপৰ বস্তুটো হয় এটা ইউনিফৰ্ম লাগিব নেকি আমাৰ বাছনি পৰীক্ষাটোত স্যাৰ ইউনিফৰ্ম ক'ব গলে তোমালোকক নালাগে হা তোমালোকে ইউনিফৰ্ম পিন্ধি আহিব নালাগে পৰীক্ষাটোত ওকে কোনবা যদি ভাবি আছা মই ইউনিফৰ্ম জো পিন্ধি বহুত বেয়া পাওঁ নালাগে পিন্ধিব ইউনিফৰ্ম পিন্ধি আহিব নালাগে তোমালোকে ভালকে জেকেট মোজা জোতা জি পিন্ধা খালি অলপমান জেকেট সেকেট লগাইবা কাৰণ ডিসেম্বৰ মাহত একেদিন ঠাণ্ডা পৰি আছে এতিয়া ৰাতিও ঠাণ্ডা পৰিছে ৰাতিপুৱাও ঠাণ্ডা পৰিছে তোমালোকৰ আৰু ৰুমৰ ভিতৰত থাকিলে দিনতো ঠাণ্ডা লাগে আমাৰ বাহিৰত গলে অলপমান ৰ'দত বা অলপ গৰমটা লাগে খালি ৰুমৰ ভিতৰত ঘৰৰ ভিতৰত ঠাণ্ডা লাগে এতিয়া পৰীক্ষা চেণ্টাৰটো তোমালোকৰ ঠাণ্ডা লাগিব পাৰে তো সেইভাবে তোমালোকে অলপমান জেকেটটা লগাইবা ওকে আৰু বাকি যিজোৰ কাপোৰ পিন্ধি ভাল লাগে সেইজোৰ পিন্ধি আহিবা খালি অলপমান ঠাণ্ডা নলগাই জেকেটটা পিন্ধি আহিবা ওকে হেতু তোমালোকে কাম কৰিবা পৰীক্ষা দিনাখন আৰু বাকি ইউনিফৰ্ম পিন্ধিব নালাগে টেনচনটো দূৰ হ'ল নে এতিয়া তোমালোকৰ ঠিক আছে তাৰ পিছত তোমালোকৰ এতিয়া আৰু এটা মই কথা কৰিছো তোমালোকৰ এখন বেঞ্চত এনেকুৱাকে এজন ষ্টুডেন্ট বহাব এখন বেঞ্চত এনেকুৱাকে তোমালোকৰ এজন ষ্টুডেন্ট বহাব পিছফালে এজন থাকিব ইফালে এজন থাকিব এইখিনিত এজন থাকিব আগত এজন থাকিব ষ্টুডেন্ট এনেকে ঠিক আছে তো এনেকুৱাকে এজন এটা বেঞ্চত তোমালোকক বহালে এতিয়া তোমালোকক শুনা তোমালোকে আগৰটোৰ পৰা নাচাবা ইফালৰ পৰা নাচাবা পিছফালৰ পৰা নাচাবা কাৰো পৰা নাচাবা কিন্তু দে যদি পৰীক্ষাত তুমি চাইছা চালে কি হ'ব আমি এটা বেলেগৰ পৰা তুমি যদি চাইছা তোমাৰ নিজৰ লোকসান কাৰণ কি হৈছে তোমাৰ আগৰজনৰ প্ৰশ্ন কাকত বেলেগ তোমাৰ ইফালৰজনৰ প্ৰশ্ন কাকত বেলেগ ইফালৰজনৰ বেলেগ পিছফালৰজনৰ বেলেগ গুটেই কিটা ষ্টুডেন্টৰ কিন্তু কোৱেশ্চন পেপাৰ প্ৰশ্ন কাকত বেলেগ হয় তোমালোকৰ বুজিলা তো সেইভাবে তোমালোকে যদি আগৰ ইফাল কৰি থাকা তোমালোকৰ প্ৰথম কথা হল সময় নষ্ট হ'ব দ্বিতীয় কথা হল তোমালোকে বস্তুখিনি চাই কিনিও একো সহায় নহব কাৰণ তোমালোকৰ প্ৰশ্ন কাকত বেলেগ সেইকাৰণে নিজে যিখিনি জানা নিজে যিখিনি পাৰা সেইখিনি কৰি লবা ওকে হেতু কৰিবা 3 নম্বৰ পইণ্টটো হল স্যাৰ নেগেটিভ নম্বৰ আহিব নেকি কিবা এটা মই যদি ভুল কৰি দিছো কিবা এটা যদি মই কৰিব পাৰা নাই নেগেটিভ নম্বৰ আহিব নেকি নাই নেগেটিভ নম্বৰ নাহে নেগেটিভ নম্বৰ তোমালোকৰ নাথাকে তোমালোকে যিটো নাজানা একদম নাজানা বস্তুটো কিবা না কিবা এটা বহাই থৈ আহিবা ওএমআৰ সিটখন খালি কৰি নাহিবা নাজানা বস্তুটো কিবা না কিবা এটা অলগুটি সিস্টেম যি সিস্টেম ব্যৱহাৰ কৰিব বিচাৰ বহাই থৈ আহিবা গেৰে নেগেটিভ মাৰ্কিং একেবাৰে নাথাকে ওকে 4 নম্বৰ পইণ্টটো হল স্যাৰ আমি পৰীক্ষাত কি নিব লাগিব মই এটা ভিডিও দিছিলো তাৰ পিছতো আকৌ মই ইয়াত কৈ দিছো ভালকে তোমালোকক আজি যিহেতু তোমালোকৰ মনত প্ৰশ্নৰ ওপৰত প্ৰশ্ন ধেৰ আহি থাকে আমাৰ আহিব লাগে বাৰু ঠিক আছে তো এটা কি হল তোমালোকে পৰীক্ষা হলত তোমালোকৰ সোৱা তোমালোকৰ পৰীক্ষা হলত এনেকা মোবাইল নিব নিদিয়ে দে মোবাইল নিব নিদিয়ে মোবাইল তোমালোকে নিব নোৱাৰা মোবাইল নিব তোমালোকে নোৱাৰা এনেকা মোবাইল নিব নোৱাৰা তোমালোকে দে এনেকা মোবাইল নিব নোৱাৰা আৰু পানী বটলটা লৈ যাবা এনেকুৱাকে পানী বটলটা লৈ যাবা সাফা পানী বটল তাৰ পিছত তোমালোকে হাৰ্ডবোৰ্ডটো দেখিছা চাগে এনেকুৱা এখন হাৰ্ডবোৰ্ড লৈ যাবা সাফা হাৰ্ডবোৰ্ড এখন এনেকুৱাকে লৈ যাবা ওকে আৰু ঘড়ী যদি নিয়া ঘড়ী এনেকুৱা টাইপত হে ঘড়ী নিবা দে মই যেটো পিন্ধি আছো এতিয়া এটো ঘড়ী বা এনেকুৱা টাইপত তুমি ঘড়ী লৈ যাবা এতিয়া ওকে আৰু পেন নিলে বল পেন লৈ যাবা
ঠিক আছে বল পেন লৈ যাবা ওকে বল পেন লৈ যাবা ব্ল্যাক নহলে ব্লু কোনবা এটাহে লৈ যাবা এনেকুৱা নহয় যে ব্ল্যাক এটা ললো ব্লু এটা ললো এফালে ব্লু দি ডিজাইন কৰিলো এফালে ব্ল্যাক দি ডিজাইন কৰিলো নহয় বুজিলা তুমি যদি কলা নিয়া কলা বল পেন দুটা বা তিনটা লৈ যাবা আৰু যদি তুমি ব্লু নীলা বল পেন লোৱা তেতিয়া দুটা বা তিনটা নীলা বল পেন লৈ যাবা কোনবা এটা তোমালোকৰ যিটো ভাল লাগে লৈ যাবা আৰু বল পেন জনে জনে চিনি নোপোৱা কিতাপৰ দোকানত গৈ পেলাই খুৰা দাদা যি আছে আৰু বল পেন এটা দিয়ক হা যোন আছে বল পেন এটা দিয়ক বুলি ক'লে হল কি বল পেন লাগে নীলা বল পেন দিয়ক বা কলা বল পেন দিয়ক যি ভাল লাগে তোমালোকৰ এটো বস্তু 4 নম্বৰ পইণ্ট মই এটো বস্তু কলো এইখিনি বস্তু তোমালোকে পৰীক্ষাত নিব লাগিব হা এটা সা বেগ নিব লাগিব নেকি বেগ নিব লাগিব নেকি বেগ নিব তোমালোকক ভিতৰত নিদিয়ে ওকে বেগ নিব তোমালোকক ভিতৰত নিদিয়ে তোমালোকৰ বেগটো কিন্তু হেৰি বাহিৰত থৈ যাব লাগিব তোমালোকৰ মা বা দেউতাৰ হাতত বেগটো থৈ যাব লাগিব ওকে আৰু এটা মেইন বস্তু হল তোমালোকৰ যিখন এডমিট কাৰ্ড আছে এডমিট কাৰ্ডখন লৈ যাবা আৰু আধাৰ কাৰ্ডখন লৈ যাবা এডমিট কাৰ্ডখন লৈ যাবা আৰু আধাৰ কাৰ্ডখন লৈ যাবা স্যাৰ এডমিট কাৰ্ডখন নিব পাহৰি থাকিল নহয় হল আৰু তোমাৰ পৰীক্ষা হলৰ ভিতৰত সোমাবই নিদিব এতিয়া দেই এডমিট কাৰ্ডখন তুমি যদি নিনিয়া পৰীক্ষা হলৰ ভিতৰত তোমাক সোমাব নিদিব বুজিলা এডমিট কাৰ্ডখন তুমি যদি নিনিয়া পৰীক্ষা হলৰ ভিতৰত তোমাক কি কৰিব সোমাব নিদিব বুজিলা তুমি এডমিট কাৰ্ডখন কি কৰিব লাগিব নিব লাগিব আৰু আধাৰ কাৰ্ডখন তুমি লৈ যাব লাগিব দেই আধাৰ কাৰ্ডখন এটা বহুতৰ আধাৰ কাৰ্ড নাই যাৰ আধাৰ কাৰ্ড নাই বাৰ্থ সাৰ্টিফিকেট তুমি লৈ যাবা বুজিলা আধাৰ কাৰ্ড যাৰ নাই তুমি বাৰ্থ সাৰ্টিফিকেট লৈ যাবা হেতু বস্তু তুমি লৈ যাবা ওকে তো এতিয়া বুজিলা নহয় বস্তুখিনি বেলেগ চিন্তা কৰিব নালাগে এইখিনি বস্তু নিলে হল বেগ সেগৰ পৰা লৈ একো নিব নালাগে এইকেইটা বস্তু তোমালকে ভালে ভালে নিলে হল আৰু পানী বটলটো কিন্তু এনেকুৱাহে নিবা দে এনেকুৱা সাফা পানী বটলটা নিবা তোমালকে হল বুলি আৰু তোমালকে এই কিবা বেলেগ ডিজাইন সিজন থাকা পানী বটল হাতত লৈ নাযাবা তোমালকে হেতু বস্তু তোমালকে লক্ষ্য কৰিবা বুজিলা তো এইখিনি তোমালকক মই বস্তুটো জনাই দিছো ওকে তো এই বস্তুটো হিচাপত এই ডিজাইনটোৰ হিচাপত তোমালকে কি কৰিবা বস্তুটো মানে বস্তুখিনি ৰেডি কৰিলে হল ওকে আজি হল 5 ডিসেম্বৰ অহা 7 ডিসেম্বৰ তোমালোকৰ কাৰণে এটা স্পেশাল নিউজ আছে যোৰহাট জিলা আৰু বাইহাটা চাৰিআলি দুটা জায়গা কথা মই কৈ দিছো যোৰহাট আৰু এফালে বাইহাটা চাৰিআলি বাইহাটা বুলি লিখি দিছো যোৰহাট আৰু বাইহাটা চাৰিআলি ঠিক আছে যোৰহাট আৰু বাইহাটা চাৰিআলি এই দুটা স্থানত বাইহাটা চাৰিআলি PKC ঠিক আছে আৰু যোৰহাটৰ বঙালপুখুৰী LP স্কুল বঙালপুখুৰী LP স্কুল যোৰহাটত আৰু বাইহাটা চাৰিআলিত পূব কামৰূপ কলেজ ঠিক আছে বাইহাটা চাৰিআলি পূব কামৰূপ কলেজ আৰু যোৰহাটৰ বঙালপুখুৰী LP স্কুল এই দুটা স্থানত আমি অহা দেওবাৰ 7 তাৰিখে ৰাতিপুৱা 10টা বজাৰ পৰা সকলো 10টা বজাৰ পৰা উপস্থিত হ'ব লাগিব আৰু 10:30 বজাৰ পৰা আমি পৰীক্ষাটা পাতিব গৈ আছো এটা মক টেষ্ট বা এটা 100 মাৰ্কছৰ মেইন পৰীক্ষাৰ নিচিনাকি আমি এটা পৰীক্ষা পাতিব গৈ আছো বাইহাটা চাৰিআলিত আৰু যোৰহাটত এই দুটা স্থানত 10:30 বজাৰ পৰা 12:30 লৈকে অসমীয়া মিডিয়াম আৰু ইংলিশ মিডিয়াম দুটা মিডিয়ামৰ ছাত্ৰ-ছাত্ৰী সমূহৰ সকলৰ বাবে 10:30 বজাৰ পৰা 12:30 লৈকে এতিয়া স্যাৰ যোৰহাট ডিস্ট্ৰিক্টত কোন আহিব পাৰিম তোমালোকৰ ঘৰ যদি যোৰহাটৰ পৰা ওচৰ হয় যোৰহাটৰ পৰা যদি তোমালোকৰ ঘৰ ওচৰ হয় তোমালোকে নিশ্চয় আহিব পাৰিবা ঠিক আছে এতিয়া তিনচুকীয়া পৰা নালাগে আহিব ডিব্ৰুগড় পৰা নালাগে বহুত দূৰ হৈ যায় কি এতিয়া নগাঁও পৰা নালাগে তোমালোকে বা মৰিগাঁও পৰা নালাগে শোণিতপুৰ বিশ্বনাথ হেফালৰ পৰা নালাগে তোমালোকে যোৰহাটৰ আশে-পাশে গোলাঘাট শিৱসাগৰ ফলে মাজুলী হওক বা যোৰহাট ডিস্ট্ৰিক্টৰ সেই এৰিয়াটোৰ সেই অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সমূহ যদি তোমালোকে চাই আছা আহিব বিচাৰিলে যোৰহাটৰ বঙালপুখুৰী LP স্কুল এখন চিনি পাই সবে ৰাস্তাৰ লগতে নতুনকে ৰেলৱে ব্ৰিজ ফ্লাইওভাৰ যিখন বনাইছে নআলিত হেতুৰ লগতে আছে এই বঙালপুখুৰী LP স্কুল ৰাতিপুৱা 10টা বজাত যদি যিসকলে আহিবা বিচাৰা উপস্থিত 10টা বজাত পোৱাকে আহিব লাগিব আৰু পূব কামৰূপ কলেজত এতিয়া বাইহাটা চাৰিআলিৰ যাৰ ওচৰ হয়
যেনে দৰং জিলা হওক বা নলবাৰী জিলা হওক বা বজালী জিলা হওক বা বাক্সা জিলা হওক বা কামৰূপ ৰুৰেল বা মেট্ৰ' হওক বা এইফালে আমাৰ যিখিনি বাহেতা চাৰিআলি দৰং জিলা সেইখিনি অঞ্চল ওচৰৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি আহিব বিচাৰা কাৰোবাৰ যদি 1 ঘণ্টা 1.5 ঘণ্টা বা আধা ঘণ্টা বাট হয় ওচৰ হয় ঘৰৰ পৰা নিশ্চয় তোমালোকে বাহেতা চাৰিআলি একদম মেইন চাৰিআলিটোতে পূব কামৰূপ কলেজখন আছে পিকেসি সকলোৱে চিনি পায় তোমালোকে বাহেতা চাৰিআলি চপটোত নামি পেলাই চাৰিআলিত নামি পেলাই তোমালোকে পিকেসি বুলি ক'লে চিনি পাই যাব ঠিক আছে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে আহিব পাৰিবা আৰু কোনবা যদি খুব দূৰত আছে বঙাইগাঁও নালাগে বহুত দূৰ হৈ যায়গে এফালে বহুত দূৰৰ পৰা তোমালোকে আহিব নালাগে ওচৰৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসমূহ আহিব পাৰিবা এটো টেষ্ট পাতিছো কিয় আমি পাতাৰ কাৰণটো হ'ল যাতে তোমালোকে মেইন পৰীক্ষাৰ আগত এটা তোমালোকে পৰীক্ষাৰ ফিল এটা পোৱা আৰু OMR সিটত আমি পৰীক্ষা পাতা যাব প্ৰশ্ন কাগজত দিয়া যাব তোমালোকক মেইন পৰীক্ষা নিচিনাকে সেইখিনি বস্তু তোমালোকক আমি কৰোৱা যাব ওকে আৰু যোৰহাটৰ যিসকল তোমালোকে আহিবা ক'ত আছে বুলি ক'লে স্থানটো বৰুৱা চাৰিআলি পইণ্টটোৰ পৰা তোমালোকৰ আহি পেলাই সাৰ্কিট হাউছৰ পৰা আহি পেলাই তোমালোকে ভিতৰত যিটো এটা চাৰিআলি আছে নআলি আহা সেইখিনি বঙালপুখুৰী বা ৰিক্সা শিক্ষাত বা সুধিলে তোমালোকে লৈ আনিব বৰুৱা চাৰিআলি বা বঙালপুখুৰী বুলি ক'লে হ'ল সকলোৱে চিনি পায় এফালৰ পৰা গাড়ী চাৰি চলিয়ে থাকে ঠিক আছে তোমালোকে সুধিলে গম পাবা যে বঙালপুখুৰী যাম বুলি ক'লে হ'ল তোমালোকে ওকে হেতু তোমালোকে তাত থকা ৰাস্তা মানুহ সুধিলে গম পাই যাবা বঙালপুখুৰী এলপি স্কুল যোৰহাট ডিস্ট্ৰিক্টত আমি পাতিছো এই দুটা স্থানতহে পাতিছো বহুতে আমাক সুধি আছে ডিব্ৰুগড়ত পাতিব নেকি বা এফালে ধেমাজিত পাতিব নেকি নাই বেলেগ জায়গাত আমি পাতিব পৰা নাই এই দুটা জায়গাতহে পাৰিছো সেইকাৰণে আমি এইটো জায়গাতে এই দুটা জায়গাতে পাতিব চেষ্টা কৰিছো আমি তো ইয়াত আৰু এটা বস্তু আছে ইয়াত আমি এটা ফিজ ৰাখা গৈছে কমসে কম আমি এটা ফিজ ৰাখা গৈছে ফিজটো হ'ল 50 টকা ঠিক আছে 50 rupees এটা মিনিমাম আমি এটা কমসে কম মিনিমাম ফিজটা ৰাখা গৈছে 50 rupees 50 টকা তোমালোকৰ ওকে আৰু যি সকলে তোমালোকে আহিব বিচৰা আমাৰ গ্ৰুপ বিলাকত থাকা ছাত্ৰ ছাত্ৰী সকলেটো গম পাইছাই আমাৰ গ্ৰুপ বিলাকত থাকা ছাত্ৰ ছাত্ৰী সকলেটো তোমালোকক মই মেছেজ দি দিছো বা তোমালোকে গম পাই গৈছা যি সকল ইউটিউবৰ পৰা চাই থাকা কোনো গ্ৰুপত তোমালোকে নাই আমাৰ লগত ক্লাস কৰা নাই যদি পৰীক্ষাটো দিম বুলি ভাবি আছা তোমালোকে কি কৰিবা ফোন নকৰিবা প্লিজ ফোন নকৰিবা এটো নম্বৰত তোমালোকে মেছেজ কৰি দিবা যে স্যাৰ বা বাইদেউ তোমালোকে মেছেজটা কৰি দিবা যে বাইদেউ মই 100 মাৰ্কছৰ পৰীক্ষাটো দিব বিচাৰো মই 100 মাৰ্কছৰ পৰীক্ষাটো অমুক জেগাত যোৰহাটত বা বাহেতা চাৰিআলিত মই দিব বিচাৰো WhatsAppত প্লিজ মেছেজটা কৰিবা ফোন নকৰিবা কাৰণ একেলগে ফোনসমূহ সম্ভালিব আমাৰ বহুত দিগদাৰ হৈ যায় কি কাৰণ ফোন তোমালোকে একেলগে 10 জন 20 জন 50 জন 100 জনও কেতিয়াবা ফোন কৰি দিয়া তো তেনেকুৱা হলে অলপমান বস্তুটো দিগদাৰ হৈ যায় কি আমি মিলাব তোমালোকে ইয়াতে কি কৰিলে মেছেজ কৰিলে হ'ল যে বাইদেউ বা স্যাৰ মই এই টেষ্টটো এই পৰীক্ষাটো মই দিব বিচাৰিছো এনেকুৱাকে নিজৰ নামটো লিখি ইংলিশ মিডিয়াম নে অসমীয়া মিডিয়াম দি পেলাই দিলে হ'ল আৰু পেমেন্টটো কৰিবলৈ হলে এই নাম্বাৰটোতে তোমালোকক WhatsAppত বাইদেউ স্ক্যানাৰ পালৈ ডিটেইলছখিনি তোমালোকক WhatsAppত পঠিয়াই দিব ঠিক আছে WhatsAppত তোমালোকক পেমেন্টটো কৰিবলৈ 50 rupees পেমেন্টটো কৰিবলৈ WhatsAppত ডিটেইলছখিনি পঠিয়াই দিব এতিয়া বহুতৰ মনত এটাই প্ৰশ্ন স্যাৰ আমি আপোনালোকৰ লগত ক্লাস কৰা নাই আমি টেষ্টটো দিব পাৰিম নে নিশ্চয় দিব পাৰিব এটো সকলোৰ বাবে আৰু যি সকলে তোমালোকে মেছেজ পঠিয়াছা তোমালোকে আৰু দিব নালাগে মই ৰিকুৱেষ্ট কৰিছো যি সকলে মেছেজ পঠিয়ালা এতিয়ালৈ আৰু মেছেজ তোমালোকে দিব নালাগে যি সকলে পঠোৱা নাই যি সকলে দিয়া নাই যি সকলে লম বুলি টেষ্টটো দিম বুলি ভাবি আছা তোমালোকে যি সকলে আমাৰ লগত ক্লাস কৰা নাই আমাৰ গ্ৰুপসমূহত নাই আমাৰ লগত যোগাযোগত নাই বেছিকৈ ইউটিউবত হে চোৱা কল সেই ছাত্ৰ ছাত্ৰী সকলৰ কাৰণে মই ইয়াত জনাই দিছো এতিয়া ঠিক আছে হেতু বস্তু যদি বুজি পোৱা নাই কি কলো এইখিনি বিষয় তোমালোকে এই নাম্বাৰটোত মেছেজ দিলে তোমালোকক আকৌ লিখিতভাৱেও দি দিয়া যাব লিখিতভাৱে পঢ়ি পেলাই বস্তুখিনি বুজি ল'ব পাৰিবা ওকে ঠিক আছে ষ্টুডেন্টস এইখিনি মই জনালো ধন্যবাদ ভালকে পঢ়িবা ভালকে টেষ্টটো দি পেলাই তোমালোকে সফল হ'ব লাগিব আৰু চেনেলটো নতুনকৈ যদি আছে সাবস্ক্ৰাইব কৰিব একদম নাপাহৰিবা দেই ভালকে সাবস্ক্ৰাইব কৰিবা আমাৰ JNV গাইড ইউটিউব চেনেলটো থ্যাংক ইউ ষ্টুডেন্টস ভালকে পঢ়িবা একদম বহুত বেছি থাকিলে শুভকামনা থাকিলে সকলোলৈ